হয় আমি যেটো আশা সকলোৱে কৰি আছিলোঁ টিংখাংবাসীয়ে টিংখাং ব্লক কংগ্ৰেছ মণ্ডল কংগ্ৰেছ সকলোৱে বুথৰ পৰা আৰম্ভ কৰি যেটো দাবী কৰি আছিলে যে টিংখাঙত আমি এটা পৰিৱৰ্তন আনিব লাগিব নতুন এগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী লাগে এইমতে আমাক অল ইণ্ডিয়া কংগ্ৰেছ কমিটি আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এইবাৰ 2026 চনৰ বিধানসভা নিৰ্বাচনত 91 নং টিংখাং বিধানসভা সমষ্টিৰ পৰা আমাক প্ৰাৰ্থীত্ব আগবঢ়াইছে যোৱা নিশা ঘোষণা হৈছে গতিকে আমি সকলো কালি টিংখাং ব্লক কংগ্ৰেছ কমিটি আমাৰ লগত আছে সকলোৱে আনন্দিত আৰু সকলোৱে কৈছে যে আমি একদম যুঁজিম আৰু টিংখাঙৰ পৰা এইবাৰ আমি কংগ্ৰেছ দলৰ এগৰাকী বিধায়ক যাতে জিকাই পঠাব পাৰে সেইটো সকলোৱে প্ৰতিশ্ৰুতি দিছে আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটি সন্মানীয় সভাপতি শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াৰ শক্তিশালী নেতৃত্বত আমি সকলোৱে কাম কৰিম অসমত যেটো অৰ্থনৈতিক অনগ্ৰসৰতাই গ্ৰাস কৰিছে জ্বলন্ত নিবনুৱা সমস্যা আকাশলংঘী মূল্যবৃদ্ধি আৰু বিশেষকৈ আমাৰ যেটো এটা বাতাবৰণ সৃষ্টি হৈ আছে এতিয়া সকলোৰে মাজত ভয় ভীতি প্ৰদৰ্শন কৰা হৈছে আপোনালোকে দেখিছে সংবাদ মাধ্যমতো তেওঁলোকৰ আধিপত্য বিস্তাৰ কৰি সকলোকে তেওঁলোকে নিয়ন্ত্ৰণ কৰিব কৈছে যেটো আমাৰ গণতন্ত্ৰত কেতিয়াও আমি নিবিচাৰো ৰাইজে নিবিচাৰে গতিকে আমি এটা পৰিৱৰ্তনৰ এটা যাত্ৰা কৰিব বিচাৰিছো নতুন সময়লৈ আমাৰ সুকাফা শংকৰ মাধৱে গঢ়ি থৈ যোৱা এখন বৰ অসমত বসবাস কৰা পুণ্যভূমিত বসবাস কৰা সকলো জাতি জনগোষ্ঠীক আমি একতাৰ দোলেৰে বান্ধ খুৱাই অসম আৰু অসমীয়া জাতিক আমি যাতে প্ৰগতিৰ শিখৰলৈ লৈ যাব পাৰিম তাৰ কাৰণে আমি অনাগত দিনবোৰত সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি কাম কৰিবলৈ সংকল্পবদ্ধ প্ৰতিশ্ৰুতিবদ্ধ নিশ্চয়কৈ টিংখাং সমষ্টিত মূল প্ৰতিদ্বন্দ্বী আপোনাৰ বিমল বৰাই হয় সন্মানীয় মই বিমল বৰা ডাঙৰীয়াকো শুভকামনা জ্ঞাপন কৰিছোঁ তেওঁ এখন নিৰ্বাচনী বৰ্তৰণিত তেওঁ নামিব আমাৰ ভাৰতীয় জনতা পাৰ্টি হয় আমি তেওঁলোককো শুভকামনা যাচিছোঁ তেওঁলোককো ৰাইজে মৰম কৰিব আমাকো ৰাইজে মৰম কৰিব আমি এতিয়া দাবী কৰিলে নহ'ব যে মই জিকিমেই কিবা কম কিন্তু টিংখাঙৰ ভোটাৰৰ ওপৰত সকলো নিৰ্ভৰ কৰিছে এতিয়া টিংখাঙৰ ভোটাৰে অসমৰ ভোটাৰে এতিয়া যেটো এটা পৰিৱৰ্তন বিচাৰিছে সেই লৈহে আমি বিশ্বাস কৰিছোঁ আৰু যি ধৰণে অসমখনক এটা 2,10,000 কোটি ধাৰৰ এটা সাগৰখনৰ বুৰাই ৰাখিছে প্ৰত্যেকজন ব্যক্তিৰ নাগৰিকৰ মূৰত এতিয়া 50,000 পৰা 60,000 যেটো ধাৰ আছে তেনেকুৱা অৰ্থনৈতিক অনগ্ৰসৰতাই গ্ৰাস কৰা ৰাজ্যখনক উদ্ধাৰ কৰিব লাগিব আৰু যদি আমি তুলনা কৰোঁ প্ৰাক্তন মুখ্যমন্ত্ৰী যিগৰাকী ব্যক্তিয়ে আমাৰ ৰাষ্ট্ৰীয় দলৰ নেতা হৈও তেওঁ সবাৰকৈ সাংসদ হৈও কেন্দ্ৰীয় মন্ত্ৰী হৈ মুখ্যমন্ত্ৰী হৈও তেওঁ শান্তি আৰু প্ৰগতিৰ পিছে ঘূৰিছিলে সেইগৰাকী ব্যক্তিয়ে যিখিনি কাম কৰি থৈ গৈছিলে তেওঁ 15 বছৰত মাত্ৰ 32,000 কোটি টকা ধাৰ লৈছিলে কিন্তু 35,000 কিলোমিটাৰ ৰাস্তা বনাইছিলে উন্নয়ন কৰিছিলে আমাৰ অসমত মহিলা বিশ্ববিদ্যালয় গঠন কৰিছে সকলো জাতি জনগোষ্ঠী তেওঁ উন্নয়নৰ কথা চিন্তা কৰিছিলে আৰু তেওঁ জাতীয় দায়বদ্ধতাৰে তেওঁ নিষ্ঠাৰে পালন কৰি সাংবিধানিক দায়বদ্ধতাৰে বৈভৱীয় সমুজ্জ্বল এগৰাকী ব্যক্তি প্ৰাক্তন মুখ্যমন্ত্ৰী ছাৰ তৰুণ গগৈ ছাৰৰ এই আশিক তেওঁৰ যেটো আদৰ্শ আমি হিৰত লৈ সকলোৱে আগবাঢ়িছোঁ মিত্ৰতা ৰাইজৰ দলৰ সৈতে নহয় তেতিয়া ক্ষতি নহ'বনে নহয় আমি সকলোৰে লগত আগবাঢ়িবৰ কাৰণে চেষ্টা কৰিছোঁ আমি প্ৰত্যেকটো আমাৰ যেটো আমাৰ ভাৰতীয় জনতা দলৰ বিৰোধী যিবিলাক আমাৰ দল আছে সকলোৱে আমি এটা এলায়েন্সৰ কাৰণে চেষ্টা কৰিছিলোঁ আৰু চেষ্টাটো আমাৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই কৰিছিলে আৰু এতিয়াও তেওঁ কৈ আছে যে আমিতো তেওঁলোকৰ লগত একেলগে যাব বিচাৰিছোঁ আমাৰ CPIM দলক তেনেকৈ CPN CPIক আমি আসন এৰি দিছোঁ অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াকো আসন এৰি দিছোঁ তেওঁলোককো আমি এইখিনি সভাপতি বা AICC মানে চিন্তা চৰ্চা কৰি আছে যে আমি একেলগে গ'লে ভাল হয় যেটো অসমৰ জনসাধাৰণে বিচাৰিছে যেটো স্বৈৰতন্ত্ৰ ইয়াত চলি আছে যেটো অপশাসন চলি আছে যেটো লুণ্ঠন চলি আছে ইমান ৰাইজক প্ৰতিশ্ৰুতি দিও প্ৰতিশ্ৰুতিবোৰ তেওঁলোকে সমাধিস্থ কৰি কেৱল নিজৰ চিন্তা কৰিছে জনসাধাৰণৰ কল্যাণৰ কাৰণে তেওঁলোকে কাম নকৰি তেওঁলোকে পৰিয়ালৰ সম্পদ গঢ়াৰ যেটো এটা পৰম্পৰা গঢ়ি তুলিছে তেনেকুৱা অপসংস্কৃতিক আমি ইয়াতে সমাপ্ত কৰিব লাগিব সেইকাৰণে যাম আৰু নিশ্চয় অসমৰ ৰাইজে এবাৰ সুস্থিৰে নিজৰ বিচাৰ বিবেচনাৰে অসমৰ ভাৰতৰ গণতান্ত্ৰিক প্ৰমূল্যবোধ ৰক্ষা কৰিবৰ কাৰণে সাংবিধানিক প্ৰমূল্যবোধ ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে ভোট দিব তেওঁলোকে যেটো আমাৰ বিভাজনমুখী এটা মানে যেটো জগাই তুলিব কৈছে সেই বিভাজনৰ দৰ্শনক
অসমৰ ভোটাৰে ভাৰতৰ ভোটাৰে আঁকোৱালি নলয় তাৰ বিপৰীতে সাংবিধানিক প্ৰমূল্যবোধ বজাই ৰাখিবৰ কাৰণে সাংবিধানিক যিটো মৌলিক যিটো দায়িত্ব কৰ্তব্য আছে এইখিনি কৰিবৰ কাৰণে সকলোৱে আগবাঢ়িব বুলি আমি আশা কৰিছোঁ। খান TVS মৰাণত উপলব্ধ TVS কিং EV Max 3 হুইলাৰ সেলফ সাৰ্ভিস পাৰ্ট আৰু ফাইনেন্স উপলব্ধ। যোগাযোগ নম্বৰ 9435132079 8011607996 93650922428।